মুহূৰ্তত দিব বিচাৰিছো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও ভূমিকম্পৰ সমান্তৰালভাৱে বানৰ সন্ত্ৰাস অব্যাহত থকা পৰিলক্ষিত হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত ইতিমধ্যে বানপানী সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে পুৱাৰ ভাগতে বানে অৱস্থা নাইকিয়া কৰিছে বানে সন্ত্ৰাসিত কৰি তুলিছে সাধাৰণ জনতাক কপিলিৰ পানী উফন্দি উঠাৰ ফলত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে বৰ্তমান মুহূৰ্তত কপিলিৰ বানে কিদৰে সন্ত্ৰাস চলাইছে কিমানখন গাঁও জলমগ্ন হৈছে বানৰ সন্ত্ৰাসত এই মুহূৰ্তত জানাৰ চেষ্টা কৰিম ক্ৰমাৎ ভয়াবহ ৰূপ লৈছে ৰাজ্যত বানে আৰু কামপুৰত এইবাৰ ভয়ংকৰ গতিত বান পৰিস্থিতি এখনৰ পাছত আনখন গাঁও ডুবিছে এবাৰ বানপানীত গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জানাৰ চেষ্টা কৰিছো এখনৰ পাছত সিখন গাঁও বানপানীত ডুবা পৰিলক্ষিত হৈছে কামপুৰ ৰাজচক্ৰৰ প্ৰায় ৩৫খনকৈ গাঁও পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে ২৪,০০০ৰো অধিক লোক ইতিমধ্যে বানৰ কবলত পৰিছে কালি নিশাৰ ভাগত সন্ত্ৰাস সৃষ্টি কৰিছিল বানে বগলাজান বুহাপতিয়া গাঁৱত মাথাউৰিৰ ওপৰেৰে বাগৰিছে পানী আৰু এছডিআৰএফ বাহিনীয়ে দিনে নিশাই চলাইছে উদ্ধাৰ অভিযান এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো ৰাজ্যত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈছে প্ৰতিদিনাই ন অঞ্চলত প্লাবিত হৈছে বানপানীত কামপুৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে কপিলিয়ে প্ৰায় এসপ্তাহ ধৰি বানৰ কবলত পৰিছে নগাঁও জিলাৰ কামপুৰ অঞ্চল কামপুৰৰ বিভিন্ন প্ৰান্তত এতিয়া সন্ত্ৰাসিত কৰি তুলিছে বানপানীয়ে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপানীয়ে আৰু কপিলিৰ জলস্তৰ উফন্দি উঠা পৰিলক্ষিত হৈছে ইখনৰ পাছত সিখন গাঁও ডুবিছে বানপানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে কামপুৰত কপিলিৰ পানীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছে দৃশ্যাংশ আহিছে আমি ফুল ভিজুৱেল আকাৰে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বানে কিদৰে সন্ত্ৰাস চলাইছে ৰাজ্যত ২৪,০০০ পৰ্যন্ত লোক বানত আক্ৰান্ত হৈছে বানত ডুবিছে বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বান পৰিস্থিতিৰ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো ইখনৰ পাছত সিখন গাঁও ডুবিছে ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু এই মুহূৰ্তত কপিলিৰ বানে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু এয়া কপিলি নদীৰ পানীয়ে কি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে কেনেদৰে সন্ত্ৰাসিত কৰি তুলিছে পুৱাই এছডিআৰএফে অভিযান চলাইছে গাঁৱৰ প্ৰান্তে প্ৰান্তে এয়া এখন গাঁৱত এতিয়া কেৱল পানী আৰু পানী মাথাউৰিৰ ওপৰেও পানী বাগৰা পৰিলক্ষিত হৈছে অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে ৰাজ্যত বান পৰিস্থিতি আৰু জলস্তৰ বৃদ্ধি পায় সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালি নিশাৰ ভাগত এক সন্ত্ৰাস জৰ্জৰিত পৰিৱেশৰ সৃষ্টি হৈছিল নিশা যিমানে বৃদ্ধি হৈছিল সিমানে বানৰ সন্ত্ৰাস আৰম্ভ হৈছিল আজি আৰু পুৱাৰ ভাগত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ এয়া কামপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ কপিলিৰ পানীয়ে কেনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত দৃশ্যাংশকেইটা এবাৰ চাওক আমি দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে কামপুৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে দৃশ্যাংশকেইটা এবাৰ চাওক কিমান ভয়াবহ এই দৃশ্যাংশ জনজীৱন স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হৈছে কামপুৰত কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে দৃশ্যাংশকেইটা আমি মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছোঁ ক্ৰমাৎ ভয়াবহ হৈ পৰিছে ৰাজ্যত বান পৰিস্থিতি হাইলাকান্দিত মাথাউৰি ভাঙি কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল আমি দেখুৱাইছিলোঁ আৰু এইবাৰ কপিলিৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছত দৃশ্যাংশ মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছে ৩৫খনকৈ গাঁও এতিয়া পানীৰ ঢল এই মুহূৰ্তত লক্ষ্য কৰক কিমান তীব্ৰ গতিত পানীৰ ঢল এতিয়াও অব্যাহত আছে দৃশ্যাংশকেইটা এবাৰ চাওক আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিম ইখনৰ পাছত সিখন গাঁও ডুবিছে বানপানীত আৰু বানপানীয়ে কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৩৫খনকৈ গাঁও এতিয়া পানীৰ তলত আৰু এই শেহতীয়া পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামগ্ৰিক পৰিৱেশ
কোনো বহিৰাজ্যৰ দৃশ্য আমি দেখুওৱা নাই, এয়া অসমৰ দৃশ্য। অসমত কেনেদৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বানপানীয়ে। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৩৫খনকৈ গাঁও এতিয়াও পানীৰ তলত। কেনেধৰণৰ সন্ত্ৰাসৰ সৃষ্টি হৈছে ৩৫খনকৈ গাঁও যিহেতু এতিয়াও পানীৰ তলত। আৰু এই সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে ভুক্তভোগী বৰ্ণাঢ্যৰ মন্তব্য এই মুহূৰ্তত আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। এইটো আমি বকুলগুৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হয়। আৰু প্ৰতি বছৰে কপিলি বানী আমাক যথেষ্ট অসুবিধা দি আছে, ঘৰ বাৰী বুঢ়াই পেলাইছে। আৰু এইটো যিটো বাটত আমি থিয় হৈ আছোঁ, এইটো এটা গড়কাপ্তানি কামপুৰ কামপুৰ তৰাটুপি হোজাই সংযোগী পথ হয় এইটো। আৰু এই পথটো সম্পূৰ্ণৰূপে ডুব গৈছে। আৰু দুয়োফালে গাঁও মানে বিস্তীৰ্ণ গাঁওখিনি মানে চব ঘৰবিলাক পানীৰ তলত গৈছে। আৰু সেই মানুহখিনি এতিয়াও কোনোমতে প্ৰাণ উদ্ধাৰৰ কাৰণে হাহাকাৰ কৰি আছে। আজি উপায়ুক্ত মহোদয় আৰু ৰাজ্য চক্ৰ বিষয়া বাইদেউ আহি পেলাই বহুতো মানুহ NDRF নাৱৰ দ্বাৰা মানুহ উদ্ধাৰ কৰি নিছে। আৰু ইতিমধ্যে দুটা শিবিৰ স্থাপন কৰি মানুহখিনিক অস্থায়ীভাৱে অলপ সকাহ দিয়াৰ চেষ্টা কৰিছে। আৰু আমি চৰকাৰৰ প্ৰশাসনক অনুৰোধ জনাওঁ যাতে এই গড়কাপ্তানি পথটোৰ লগতে এটা অতি মজবুতকৈ এটা মথাউৰি নিৰ্মাণ কৰি নিদিলে এই অঞ্চলৰ মানুহখিনি ভৱিষ্যতলৈকে নিৰাপদ নহ'ব। সেইকাৰণে প্ৰশাসনক আমি কাটত অনুৰোধ কৰিছোঁ যাতে এই বাৰিষাৰ পিছতেই মানুহখিনি এটা সুন্দৰ এটা মজবুত মথাউৰি নিৰ্মাণ কৰি কামপুৰৰ পৰা একেবাৰে কাৰ্বি আংলঙৰ সীমালৈকে এই মানুহখিনিক যাতে নিৰাপত্তা দিয়াৰ এটা ব্যৱস্থা কৰে, তাৰ কাৰণে আমি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ। পানী এতিয়াও বাঢ়ি আছে, এতিয়াও বহুত বাঢ়ি আছে। এতিয়া ঘৰ বাৰবিলাক তল গৈ যাব এতিয়া। আপোনালোকে ক'ত আছে দেখা গৈছে পানী? আমি নাৱতে আছোঁ এতিয়া বৰ্তমানে, ভূৰৰ ওপৰত আছোঁ, চাং বনাই আছোঁ। ভাঙা নাই, ভাঙিব আৰু পানী লৈ গৈছে মাটিতে, ঘৰত থাকিব পৰা নাই, বিৰাট ফুট মানে। এইটো আমি বকুলগুৰি কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত হয়। আৰু প্ৰতি বছৰে কপিলি বানী আমাক যথেষ্ট